নমস্কাৰ বন্ধুসকল, আপোনালোকক টপাৰ ষ্টুডেণ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 12ৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টত মই অসমীয়া চিলেবাছটো ওলাই লৈছোঁ আৰু বাকীবোৰ তোমালোকৰ চিলেবাছ বুলি কথা নাই, গোটেই চিলেবাছখনে লাগিব, মানে গোটেই বুকখনে লাগিব তোমালোকৰ। আৰু পিছত যদি কমাই দিয়ে তেতিয়া মই তোমালোকক জনাই দিম। তোমালোকে যদি মাৰ্কবোৰ জানিব বিচাৰে তেতিয়া ডেছক্ৰিপশ্যনত মই গোটেই ছাবজেক্টৰে পিডিএফৰ লিংকটো দিয়া হৈছে, তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, চ' এতিয়া অসমীয়া চিলেবাছটোলৈ আহোঁ। ইয়াতে চাবা তোমালোকে তোমালোকৰ এখন মেইন বুক হয়, এখনেই হয়, আৰু এখন তোমালোকৰ গ্ৰামাৰ বুলি দিব, সাহিত্য সৰূপ বুলি তোমালোকৰ মেইন বুকখনৰ নাম। এইটো তোমালোকে চোৱা, প্ৰছত তোমালোকৰ 35 মাৰ্ক আছে, পোৱেট্ৰিত 25 আৰু দুখন পঢ়া আছে 10 মাৰ্কছ, গ্ৰামাৰত তোমালোকৰ 20 মাৰ্কছ আহিব আৰু এছেত তোমালোকৰ 10 মাৰ্কছ আহিব। ইয়াতে তোমালোকে চোৱা, প্ৰথম আছে মোৰ মাতৃভূমি দৰ্শন, মগনিয়াৰ, এইবোৰ পঢ়া হয়, আনন্দৰাম বৰুৱা, এইবোৰ আছে তোমালোকৰ। তাৰপিছত দ্বিতীয় কটোত আছে তোমালোকৰ কবিতাবোৰ, বৰগীত, বিশ্ব খনিকৰ, মিলন, এইবোৰ। তৃতীয় কটোত তোমাৰ থাৰ্ড যিখন তোমাৰ আৰু পঢ়া আছে তৃতীয় গত, এইবোৰ লাগিব। আৰু গ্ৰামাৰত তোমালোকৰ এইবোৰ লাগিব, ক্ৰিয়া বিভক্তি, নাম বিভক্তি, প্ৰত্যয় লাগিব তোমালোকৰ কীট প্ৰত্যয়, তদ্ধিত প্ৰত্যয় আৰু জতুৱা ঠাঁচ। আৰু ৰচনাত এইবোৰ বিষয় আছে, তোমালোকে চাই ল'ব পাৰিবা ইয়াতে। এইখিনি আছিল তোমালোকৰ আছামিজ চিলেবাছটো। আৰু তোমালোকে এই চেনেলটোতে নোটছ এক্সপ্লেনেশ্যন ভিডিঅ' পাই থাকিবা। অকল আছামিজ নহয়, আৰ্টছৰ প্ৰায় গোটেইবোৰ ছাবজেক্টৰ ভিডিঅ' পাবা। চ' আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভালকৈ বুজি পালা। এতিয়া ভালকৈ পঢ়া, আৰু যদি কিবা প্ৰশ্ন থাকে তেতিয়া কমেণ্টত সুধিব পাৰিবা। ধন্যবাদ।